শিক্ষান্ত পৰীক্ষাৰ্থীয়ে মা দেউতাৰ আৰু অঞ্চলবাসীৰ পৰা ললে আশীৰ্বাদ। গোলাঘাট জিলাৰ খুমটাৰ বুটলি খোৱাত চাহমুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ বাবে অঞ্চলজুৰি ছাত্ৰ-ছাত্ৰীৰ জনালে উদৰ্গী। চাহমুক্তি সংগ্ৰাম সমিতিৰ এই কাৰ্যই খুমটাই অঞ্চলৰ বাসীয়ে শলাগ ল'বলগীয়া বুলি প্ৰতিজনৰ মুখে মুখে। আজি চাহমুক্তি সংগ্ৰাম সমিতিয়ে কৰা কাৰ্যসহ ছাত্ৰ-ছাত্ৰীৰ মাজত অভিভাৱকৰ উপস্থিতিৰ লগতে গাঁৱত বাসীও আশীৰ্বাদ জনায় ছাত্ৰ-ছাত্ৰী। এই ছাত্ৰ-ছাত্ৰীৰ উদ্গনিমূলক সাহস আৰু আশীৰ্বাদৰ লগতে কলম ক্লিপবোৰ্ড দিয়া হয় আৰু প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মা দেউতাক ভৰি থোৱাই আশীৰ্বাদ লোৱা দেখিবলৈ পোৱা গ'ল ছাত্ৰ-ছাত্ৰীৰ মাজত। গতিকে আজি অমিত নাথ ডাঙৰীয়াই যিষাৰ কথা কবল দিলে তাতে মই আপোনালোকক শুভেচ্ছা জনোৱাৰ লগতে মই এখন কথা কৈছোঁ। এইকাৰণে কৈছোঁ যিহেতু সেইদিনাখন আমি বহুত দুখ পাইছোঁ আৰু পৰিয়ালো দুখ পাইছে। গতিকে আপোনালোকে এই কথাখিনি আপোনালোকে ধ্যানত ৰাখিব। এনেকুৱা বাহিৰে বাহিৰে পৰিয়ালৰ অজ্ঞাতে কেতিয়াও আপোনালোকক হয়তো আপোনালোকৰ জীৱনতো কোনোবা দিন আপোনালোকক কোনোবা ল'ৰাই ক'ব যে বল পলাই যাওঁ, কিন্তু তেতিয়া এই কথাটো আপোনালোকে মনত ৰাখিব। আজি আমি যিষাৰ কথা কৈছোঁ আজি সভাৰ যোগেদি এই কথাটো মনত ৰাখিব। কেতিয়াও পৰিয়ালৰ অজ্ঞাতে বাহিৰে বাহিৰে কেতিয়াও আপোনালোকে পলাই নাযাব। গতিকে ইমানকে ক'লোঁ আৰু দুই এটা কথা ক'বৰ কাৰণে অমিত নাথ ডাঙৰীয়াই যি সুযোগ দিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ এই আজি কাৰ্যসূচীৰ যোগেদি সকলো ছাত্ৰ-ছাত্ৰী আৰু আমাৰ সমাজত বক্তব্য দাঙি ৰখাৰ কাৰণে সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত আছে মণিক আমি গাঁঠুৱা তেখেতক ফুলান গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত আছে প্ৰকাশ চাহু 85 চনলৈ চাহ তেনেকৈ খুৱাই দিয়ে দেই আমাৰ একদম ফুলান গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতক মই সন্তানৰ দৰে মৰম কৰে আৰু আমাক এনে বক্তব্য দাঙি ধৰিবৰ কাৰণে কাৰ্যসূচীটোৰ বিষয়ে আগত আমি নিজৰ দুখ প্ৰকাশ কৰিব নোৱাৰোঁ যে তেওঁলোকে আমাক ভালদৰে পঢ়োৱা নাই। তেওঁলোকে সকলোৱে আমাক ভালদৰে পঢ়ায় আৰু মই মোৰ সকলো শিক্ষককে হাত জোৰি ধন্যবাদ আগবঢ়াইছোঁ যে তেওঁলোকে নাৰ্চাৰী 1ৰ পৰা ক্লাছ 10লৈকে আমাক ইমান সুন্দৰভাৱে পঢ়ায়। আজি আমাক উপস্থিত কৰিছে যে আজি আমি ক্লাছ 10ৰ প্ৰতিবাৰ ধন্যবাদ আৰু প্ৰণাম জনাইছোঁ। মই ইতিমধ্যে আমাৰ মোৰ প্ৰাক্তন ছাত্ৰ শ্ৰী অমিত নাথ ডাঙৰীয়াৰ সম্পৰ্কে মই দুই এষাৰ বক্তব্য ৰাখিছিলোঁ। তেওঁ আজি এই আমাৰ গাঁওখনৰ যিবিলাক পঢ়ি থকা ছাত্ৰ-ছাত্ৰী অকল মেট্ৰিক কেণ্ডিডেট বা HSLC কেণ্ডিডেটৰ ওপৰতেই নহয়, উঠি অহা ছাত্ৰ-ছাত্ৰীৰ গুণাগুণ দেখুৱালে তাৰ কাৰণে মই অতি আনন্দিত হৈছোঁ। মই জীৱনত এনে এজন আদৰ্শৱান ছাত্ৰ এজন পাইছিলোঁ যিটো মানে আজি এনেকুৱা কৰিব পাৰিছে। আৰু লগতে মই তেওঁৰ পিতৃকো ধন্যবাদ আগবঢ়ালোঁ এইকাৰণেই যে এনে এজন সুযোগ্য সন্তান তেখেতে জন্ম দি আজি আমাৰ গাঁওখনৰ সকলো দিশত অকল এই ছাত্ৰ-ছাত্ৰী বা শিক্ষা দীক্ষা ক্ষেত্ৰতেই নহয় সকলো দিশতেই তেওঁ আগবঢ়াই লৈ গৈছে। গতিকে মই ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই সামৰিছোঁ।